যোৰহাটৰ হানি ট্ৰেপিঙত জড়িত মাষ্টাৰ মাইণ্ড বৰ্তমানেও পলাতক আৰক্ষীৰ জালত পৰা নাই দুই অভিযুক্ত গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা যোৰহাট আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই অভিযুক্তদ্বয়ৰ ৰাজেশ আগৰৱালা নামৰ এজন ব্যৱসায়িক হানি ট্ৰেপিঙৰ জৰিয়তে লাখ লাখ টকা লুটিছিল গজানন আৰু নন্দকিশোৰে ঘটনাৰে জড়িত কেইবাজনকো ইতিমধ্যে সোধা পোছা কৰিছে আৰক্ষীয়ে কিন্তু মূল অভিযুক্তৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে যোৰহাট আৰক্ষী ৩ বছৰ ধৰি ব্যৱসায়ীগৰাকীৰ পৰা লাখ লাখ টকা লুটিছিল চক্ৰটোৱে ইফালে এই ঘটনাৰে নাম খাঙুৰ খাইছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ সেইগৰাকী ৰিয়াজ হুছেইন আজি আৰক্ষী থানাত আহি উপস্থিত হৈছেহি আমি আপোনালোকক দেখুৱাইছো আজি তেওঁ হাজিৰ হৈছে যোৰহাট আৰক্ষীৰ সন্মুখত ঘটনা সন্দৰ্ভত ৰিয়াজ হুছেইনক সোধা পোছা কৰা হৈছে আৰু গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে আমাৰ উজনি অসমৰ ব্যুৰো চিফ পৰমানন্দ বৰাৰ কাষলৈ আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো পৰমানন্দ বৰা দেখিবলৈ পোৱা গৈছে হানি ট্ৰেপিঙৰ যিটো ঘটনা যোৰহাটৰ সেই গোটেই ঘটনাটোৱে ৰাজ্য জোকাৰিছে এতিয়া মূল অভিযুক্ত দুজন পলাতক কিন্তু এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীৰ নাম তাত সংযুক্ত সন্নিবিষ্ট হৈছে তেওঁৰ নাম ৰিয়াজ হুছেইন তেওঁ আজি হাজিৰ হৈছে গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম আৰু গোটেই ঘটনাটোৰে এইগৰাকী ছাত্ৰ সন্থাৰ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ কেনেকুৱা কি লিংক আছে সেই কথা মই জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ চক কাৰণ গোটেই ঘটনাটো প্ৰায় ২০২২ চনৰ পৰা আৰম্ভ হৈছে যিটো হানি ট্ৰেপিঙৰ চক্ৰ এই চক্ৰটোৰ এতিয়া জালখন কিমান ডাঙৰ সিহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ ইজনৰ পিছত সিজনকৈ হানি ট্ৰেপিং যিটো ঘটনা সেই ঘটনাটো জালত ইজনৰ পিছত সিজনকৈ নাম হাঙুৰ খাবলৈ আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ বিশেষকৈ সকলোৱে চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যিজন সম্পাদক ৰিয়াজ হুছেইনৰ নামো ইতিমধ্যে সেই হানি ট্ৰেপিং চক্ৰটোৰ নামত হাঙুৰ খাইছে আৰু যাৰ বাবে আজি এই মুহূৰ্তত কিছু সময় পূৰ্বে ৰিয়াজ হুছেইন যিজন সাধাৰণ সম্পাদক যোৰহাট জিলা ছাত্ৰ সন্থাৰ তেওঁ আহি যোৰহাট সদৰ থানাত আহি হাজিৰ হৈছে কাৰণ যোৰহাট আৰক্ষীয়ে আজি ১ জুলাই যিহেতু আজি 10 বজাৰ ভিতৰত তেওঁ হাজিৰ হ'বলৈ কৈছিল আৰু নটিচ দিছিল আৰু সেইবাবে তেওঁ হাজিৰ হৈছে কিন্তু এটা কথা কওঁ যে ২০২২ চনৰ পৰা প্ৰায় ৩ বছৰমানৰ পৰাই এই ৰাজেশ আগৰৱালা নামৰ যিজন ব্যৱসায়ী সেই ব্যৱসায়ীজনক হানি ট্ৰেপিং চক্ৰটোৱে বিভিন্ন পদ্ধতিৰে প্ৰায় লক্ষ লক্ষ টকা তেওঁৰ পৰা দাবী কৰি তেওঁৰ পৰা লৈ আহিছিল আৰু সেই চক্ৰটোত ইতিমধ্যে প্ৰথমতে দেখা পোৱা গৈছিল যে মেইন যি দুজন অভিযুক্ত হৈছে গজানন মুণ্ডা আৰু তেওঁৰ ভাতৃ নন্দকিশোৰ মুণ্ডা গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা যি দুইজন ককাই ভাই সেই দুইজন ককাই ভাই হানি ট্ৰেপিংখনৰ জাল ৰচিছিল আৰু তেওঁলোক বৰ্তমান মূল অভিযুক্ত তেওঁলোক ইতিমধ্যে পলাতক হৈ আছে তাৰপিছতে এই ঘটনাটো যেতিয়াই এজাহাৰ দাখিল কৰিছিল ৰাজেশ আগৰৱালা বোলা যিজন ব্যৱসায়ী যিজন হানি ট্ৰেপিঙৰ জালত পৰিছে সেই ব্যৱসায়ীজনৰ এজাহাৰৰ ভিত্তিত তাৰ পিছতে দেখা পোৱা গৈছিল যে তদন্ত আৰম্ভ হৈছিল আৰক্ষীৰ তদন্তৰ পিছতে মূল অভিযুক্ত দুইজন গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা পলাতক হোৱাৰ পিছতে এজন পাৰভেজ হুছেইন বুলি এজন যুৱকক আনি যোৰহাট আৰক্ষীয়ে সোধপোছ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক নটিচত এৰি দিয়া হৈছিল আৰু তাৰ পিছতে এগৰাকী বিশেষ যুৱতীক আনি যোৰহাট সদৰ থানাত সোধপোছ কৰিছিল বুলি আমাৰ হাতত কিছু তথ্য আছে আৰু তাৰপিছতে দেখা পোৱা গৈছিল যে এই সমগ্ৰ চক্ৰটোৰ লগত নাম হাঙুৰ খাইছিল যোৰহাট জিলাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ নাম আৰু ৰিয়াজ হুছেইনৰ নামটো হাঙুৰ খোৱাৰ লগে লগে সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল কাৰণ এজন আচুৰ নেতা কেনেধৰণে এই হানি ট্ৰেপিং চক্ৰটোৰ লগত জড়িত হৈ আছে তাৰপিছতে দেখা পোৱা গৈছিল যে ৰিয়াজ হুছেইনক আজিৰ দিনটোত যোৰহাট সদৰ থানাত হাজিৰ হ'বৰ কাৰণে নটিচ জাৰি কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষত আচুৰ নেতাজনে এই মুহূৰ্তত যোৰহাট সদৰ থানাত তেওঁ আহি সোমাইছে আৰু ইতিমধ্যে সদৰ থানাত সোধপোছ আৰম্ভ কৰিছে পৰৱৰ্তী সময়ত আমি গম পাম যে ৰিয়াজ হুছেইনৰ ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কিন্তু এই যি ঘটনা এই ঘটনাত যিজন ব্যৱসায়ী ২০২২ চনৰ পৰা তেওঁক হানি ট্ৰেপিং চক্ৰটোৱে বিভিন্ন এটা ভিডিঅ' লৈ তেওঁক ব্লেকমেইলিং কৰি আছিল আৰু তেওঁ ক্ৰমান্বয়ে ইজন সিজনতকৈ টকা দিবলৈ আৰম্ভ কৰিছিল আৰু যি টকাৰ পৰিমাণ বৰ্তমানে প্ৰায় লক্ষ লক্ষ টকা প্ৰায় ৪৭ লাখ বা ৫০ লাখ টকাৰ অধিক বুলি তেওঁ ইতিমধ্যে জানিবলৈ দিছে ৪৭ বা ৫০ লাখ টকাৰ অধিক টকা ইতিমধ্যে হানি ট্ৰেপিং চক্ৰটোৱে তেওঁৰ পৰা আদায় কৰিছে কিন্তু পৰৱৰ্তী সময়ত আমি সুধিছিলোঁ ব্যৱসায়ীজনক যে আপুনি তেতিয়াই কিয় এজাহাৰ দাখিল কৰা নাছিল কিন্তু সমাজৰ কথা ভয় খাই বা বিভিন্ন কাৰণত তেওঁ হানি ট্ৰেপিং চক্ৰটো জালত পৰি তেওঁ এজাহাৰ দিয়া নাছিল কিন্তু শেষত যেতিয়া এই যিজন ৰাজেশ আগৰৱালা তেওঁৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ওপৰত যেতিয়া হানি ট্ৰেপিং চক্ৰটো চকু পৰিছিল তেওঁলোকে কৈছিল যে আমাক এই আপোনাৰ ব্যৱসায়িক যিটো প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানটো আমাৰ নামত আপুনি দি দিয়ক এনেকৈ বুলি তেওঁক তেওঁক প্ৰেছাৰ দিছিল যিজন ব্যৱসায়ী আৰু তাৰপিছতেই তেওঁ উপায় নাপায় পৰিয়ালক সেই গোটেই কথাটো অৱগত কৰিছিল ৰাজেশ আগৰৱালা পৰিয়ালৰ সহিতে তেওঁ তাৰ এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰৰ পিছতেই যোৰহাট আৰক্ষীয়ে তৎপৰ হৈছিল আৰু দেখা পোৱা গৈছিল এনেধৰণেই প্ৰথমতে যি গজানন মুণ্ডা তেওঁৰ ভাতৃ নন্দকিশোৰ মুণ্ডাৰ ওপৰত
ব্যৱসায়ীজনে এজাহাৰ দিছিল যে মূল মাষ্টাৰ মাইণ্ড এই দুজনে হানি ট্ৰেপিঙৰ, আৰু লগালগ এই দুইজন ককাই ভাই পলাতক কৰিছিল। আৰু তাৰ পিছতে ক্ৰমান্বয়ে আন এজন ব্যক্তি যি পাৰভেজ হুছেইন তেওঁক সোধপোছ কৰি আৰক্ষীয়ে নটিছত এৰি দিছে। তাৰপিছতে যোৰহাট জিলাৰ যিজন সাধাৰণ সম্পাদক তেওঁৰ নাম আহিল আৰু তেওঁক আজি হাজিৰ হ'বলৈ দিছিল, আৰু তেওঁ আহি ইতিমধ্যে যোৰহাট সদৰ থানাত আহি হাজিৰ হৈছে, আৰক্ষীয়ে সোধপোছ কৰিছে। পৰৱৰ্তী সময়ত কিন্তু এটা কথা ক'ব লাগিব যে এই যিখন হানি ট্ৰেপিং চক্ৰৰ যিখন জাল, এই জালখনত যথেষ্ট লোকৰ নাম সাঙুৰ খাব বুলি ইতিমধ্যে কথা ওলাইছে। কাৰণ গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডা এই যি দুইজন মূল যি আছামী, এই দুইজন আছামী ইতিমধ্যে পলাতক হৈ আছে। তেওঁলোকক যেতিয়া আৰক্ষীয়ে আটক কৰিব, তেওঁলোকেও বিভিন্ন ধৰণৰ নাম তেওঁলোকে ক'বলৈ আৰম্ভ কৰিব, আৰু এই যি হানি ট্ৰেপিং চক্ৰৰ যিখন জাল, সেই জালখন ক্ৰমান্বয়ে বহল হৈ পৰিব, আৰু ইজনৰ পিছত সিজনকৈ এই চক্ৰটোৰ লগত জড়িত হোৱাৰ কথা ওলাই পৰিব বুলি ইতিমধ্যে সকলোৱে কোৱা কৰি কৈছে। কাৰণ এটা কথা ভাবিব লাগিব, কাৰণ আছুৰ সাধাৰণ সম্পাদকজনলৈকে এই জালখনত ভৰি দিছে, আৰু কোন ইয়াত কোনোবা ৰাজনৈতিক নেতা, আৰক্ষীৰ বিষয়া বা কোনোবা সাংবাদিকো ইয়াত জড়িত হ'ব পাৰে বুলি বহুতে ইতিমধ্যে ক'ব বিচাৰিছে। আৰু যেতিয়াই নন্দকিশোৰ মুণ্ডা বা গজানন মুণ্ডা আৰক্ষীৰ জালত পৰিব, পৰৱৰ্তী সময়ত এই জালখনৰ কোন ভৰি দিছিল, কোনে ব্লেকমেলিঙেৰে হানি ট্ৰেপিঙৰ জৰিয়তে ব্যৱসায়ীজনৰ পৰা ধন আদায় দিছিল, সেই সমগ্ৰ কথাটো পোহৰলৈ আহিব। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে।